এইটো হ'ল অডিঅ' প্লাছৰ ৰাস্তা। অডিঅ' প্লাছ মানে আমাৰ সদাদাৰ ষ্টুডিঅ', সদানন্দ গগৈ যে। মই আহিছোঁ সদাদাৰ ষ্টুডিঅ'লৈ দূৰদৰ্শনৰ কাম এটা কৰিছিলোঁ, আশ্ৰয় বুলি পেলাই এখন ডকু ফিচাৰ, তাৰে ডাবিং কৰিবলৈ। বাজিব 2 এদিনতে। 11 তাৰিখে টেলিকাষ্ট। আমাৰ ইয়াৰ জিতুদাৰ লগত আছে, জিতুদাই ডাইৰেকশ্যন কৰিছিলে। তো তাৰে ডাবিং কৰিম। এতিয়া মই আহিছোঁ, অলপ আগতে আছিলোঁ আদৰৰ আচুৰত, ৰেঙনি চেনেলৰ যিটো আমাৰ আদৰৰ আচুৰখন বাজি আছে এতিয়াও। আপোনালোকে চাই আছেনে? যদি চাই আছে কমেণ্ট কৰিবচোন, কেনেকুৱা পাইছে, কেনেকুৱা নাই পোৱা। আৰু অডিঅ' প্লাছৰ কথা মই এইকাৰণে ক'ব আহিছোঁ, অডিঅ' প্লাছত এটা সময়ত জীৱন সুৰৰ গান চিৰিয়েলখন বনোৱা হৈছিলে, সদাদা ডাইৰেকশ্যন কৰিছিলে, সদাদাই আমাৰ। আৰু মই তাতে এটা কেৰেক্টাৰ কৰিছিলোঁ বিশাল বুলি পেলাই। মনত আছেনে? চাইছিল নে? যদিহে চাইছিল ক'বচোন কেনেকুৱা লাগিছিল বিশালৰ কথা। আৰু ভালকৈ জানিবলৈ হ'লে অডিঅ' প্লাছৰ কথা, এয়া জ্ঞানম মানে অভিনয়ে আমাৰ জুবিনদাৰ দেখিছে ন, জুবিনদাৰ বিল্ডিংটো। মানে তাত নাটক বাজাৰে বহুত কিবা কিবি হৈ থাকে আৰু তাতে ষ্টুডিঅ'টো আছে আমাৰ জ্ঞানম। আৰু বাকী আমি এতিয়া অডিঅ' প্লাছৰ ভিতৰলৈ সোমাই যাম, তাত আমি পুতুক লগ পাম। পুতুৱেও আমাৰ গোটেইখিনি কাম কৰিছিলে জীৱন সুৰৰ গানৰ সময়ত। চাম ন? অ'কে, চলো এতিয়া কাটিছোঁ। এয়া অডিঅ' প্লাছ আমি সোমাইছোঁ, এণ্ট্ৰি কৰিছোঁ। আমাৰ সদাদা আৰু মামা ভূপেনদা। এয়া সদাদাৰ ষ্টুডিঅ'ত আমি সোমাব লৈছোঁ। আৰু ব'লকচোন সোমাই যাওঁ। বহুত দিনৰ মূৰত আহিছোঁ আমি। পুতু, এই পুতু তাকে অলপ আগতে কৈ আছিলোঁ, জীৱন সুৰৰ গান ইয়াত কৰিছিলোঁ যে, মনত আছে? কিমান ভাল লাগিছিল। সম্পাদনা মই কৰিছিলোঁ আৰু ডাবিঙো মই কৰিছিলোঁ। সম্পাদনাখন খুব ভাল আছিলে। বিশাল কেৰেক্টাৰটো মানে খুব ধুনীয়া কেৰেক্টাৰ আছিল, কৰিছিলোঁ। তাকে দেৱাশিষেও আছিলে, দেৱাশিষে এক্টিং কৰিছিলে, দেৱাশিষ ইয়াৰ পৰা আঙুলতা আছিলে আৰু কিংকিনি আছিলে। সঁচাকৈ ভাল আছিল, সঁচাকৈ। তাকে মোক বহুতে কৈ থাকেতো সেই বিষয়ে। এতিয়া আমি ইয়াতেই ডাবিং কৰিম, আৰু ডাবিং ৰুম সেইটো ভিতৰলৈ সোমাই যাব লাগিব। চলো ঠিক আছে। তোমালোক দুয়োকে আমাৰ ঘৰত নিমন্ত্ৰণ থাকিল।